নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আঁচনি একাউণ্টত সোমাব এই টকা। লগতে লাখ লাখ গোটৰ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। অতি শীঘ্ৰে আপুনি 31 মেৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। যিসকল ব্যক্তি চৰকাৰী গড়ৰ বাবে আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকল ব্যক্তিৰ চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব আৰু অতি শীঘ্ৰে তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যত প্ৰচণ্ড বৰষুণ, ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ দেখা দিছে। মহানগৰীতো ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ পৰিস্থিতি। কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও, বৰপেটা, ধুবুৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। সকলোৱে সাৱধান হওক। আপোনাৰ জিলাতো বৰষুণ দি আছে নেকি? নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে বৰষুণৰ লগত ধুমুহা হৈছে নেকি? বৰষুণৰ লগতে বজ্ৰপাতৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব আপুনি। অনাগত 4 দিনলৈকে অব্যাহত থাকিব নিৰানেপেৰা বৰষুণ। সকলোৱে সাৱধান হৈ থাকক। যদি আপোনাৰ জৰুৰী কাম নাথাকে আপুনিও ঘৰৰ পৰা বাহিৰলৈ নোলাব। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হৈ যাওক ৰাজ্যবাসী। অৱশেষত পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। ভাৰতত উভতি আহিছে কৰোনা ভাইৰাছৰ পুৰণি দিন আৰু পুনৰ হ'ব নেকি লকডাউনৰ পৰিস্থিতি। নতুন ভেৰিয়েণ্টে লৈছে ভয়ংকৰ ৰূপ। AN.1.8.1 আৰু LF.7 পোৱা গৈছে ভাৰতত। বেংগালুৰু, কেৰালা, পুনেত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইণ্ডিয়া SARS-CoV-2 দিছে ভয়ংকৰ তথ্য। এপ্ৰিলত তামিলনাডুত AN.1.8.1 সংক্ৰমণ আৰম্ভ হৈ পৰিছে। মেত গুজৰাটত LF.7 4টা কেছ ধৰা পৰিছে। এক চিন্তাজনক ৰূপত ভাৰতত কৰোনা ভাইৰাছৰ কেছ বৃদ্ধি পাইছে। যিকোনো মুহূৰ্তত অসম উত্তৰ পূবত প্ৰৱেশ কৰিব পাৰে কভিডে। ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে। COVID-19ৰ দুটা নতুন ৰূপ AN.1.8.1 আৰু LF.7 বিয়পি পৰিছে ভাৰতত। তামিলনাডু আৰু গুজৰাটৰ লগতে দিল্লী, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে সংক্ৰমণ। পৰ্যবেক্ষণত থকা ভেৰিয়েণ্টসমূহ AN.1.8.1 আৰু LF.7 পৰিয়ালৰ। বৰ্তমান ভাৰতত সৰ্বাধিক প্ৰসাৰিত ভেৰিয়েণ্ট হৈছে JN.1। হয় বন্ধু-বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিল্লীত শুকুৰবাৰে 23টা COVID-19ৰ নতুন কেছ ধৰা পৰিছে। ICMR, NCDC আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞসকলে পৰ্যালোচনা কৰিছে বৰ্তমান পৰিস্থিতিক লৈ। এটা বিগ আপডেট প্ৰকাশ পাইছে। সকলোৱে সাৱধান হৈ থাকক। লগতে আজিৰ ভিডিঅ'সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 তাৰিখ হৈছে পেঞ্চনৰ অৰুণোদয়ৰ দিন। লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা প্ৰদান কৰিব। সকলোৱে সাজু হওক। যদি আপুনি অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে জুন মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত সোমাব টকা। মাজত মাত্ৰ কেইটা দিনমান বাকী আছে। তাৰপিছতে চেক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্ট, কিয়নো আপোনাৰ একাউণ্টত প্ৰাপ্যধন চৰকাৰে প্ৰদান কৰিব। 9 তাৰিখৰ আগতে আপোনাৰ একাউণ্টটো আপডেট কৰি ৰাখক। উপকৃত হিতাধিকাৰী কিমান হিতাধিকাৰী একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰে? 43,64,349 জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰে প্ৰত্যেক মাহতে টকা। কেৱল ইয়াৰ নহয়, প্ৰতি মাহতে কিমান টকা চৰকাৰে ব্যয় কৰে? 385.27 কোটি টকা চৰকাৰে ব্যয় কৰে। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্যধন চৰকাৰে প্ৰদান কৰে। ইন্দিৰামাৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া চৰকাৰে এই 3খন আঁচনিৰ টকা আপোনাৰ একাউণ্টত প্ৰাপ্যধন প্ৰদান কৰিব। অৰুণোদয় আঁচনি, শ্বহীদ কুশল কোঁৱৰৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ টকা, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই দিব আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপডেট কৰক, কিয়নো অহা 10 তাৰিখত লাখ লাখ মহিলা আৰু দুখীয়াৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব।
তাৰ পিছত অসমবাসী ৰাজ্যক চলাই অসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা নাৰী সবলীকৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে 2025 বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰী এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব আৰু 2025 বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতে গোটৰ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে 22,277 গৰাকী মহিলালৈ 10,000 কোটি টকা উদ্যোগ পুঁজি প্ৰদান কৰিছে আৰু এই টকা বিহালীত প্ৰদান কৰিছে কিন্তু বাকী সমষ্টিলৈ ডিচেম্বৰৰ আগতে মহিলালৈ 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'